নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ শৰ্মা, এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ যদি শত্ৰুৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে, শত্ৰুৱে আপোনাক প্ৰত্যেকটো ক্ষেত্ৰতে আমনি কৰিবলৈ লৈছে, যিকোনো ক্ষেত্ৰত আপোনাৰ শত্ৰুৰ দ্বাৰা আপুনি বাধাগ্ৰস্ত হৈছে, শত্ৰুৱে আপোনাৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই লৈ আহিছে, শত্ৰুৱে আপোনাৰ সকলো ক্ষেত্ৰতে বদনাম কৰিবলৈ চেষ্টা কৰি ফুৰিছে, তেনেস্থলত আমি কি উপায় কৰা উচিত সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, মই ইয়াৰ আগতে আপোনালোকক শত্ৰু দমনৰ বিভিন্ন যন্ত্ৰৰ সম্পৰ্কে, মন্ত্ৰৰ সম্পৰ্কে, বিভিন্ন উপায়ৰ সম্পৰ্কে কৈছিলোঁ। বন্ধুসকল, শত্ৰু থকাটো কোনো ডাঙৰ কথা নহয়। প্ৰত্যেকজন ব্যক্তিৰে কোনোবা নহয় কোনোবা এজন শত্ৰু থাকেই। কিন্তু শত্ৰুৱে যদি আপোনাক প্ৰত্যেকটো ক্ষেত্ৰতে সমস্যাৰ সৃষ্টি কৰিবলৈ লয়, সকলো ক্ষেত্ৰতে আপোনাক বাধা দিবলৈ লয়, আপোনাৰ মিছা বদনাম উলিয়াই ফুৰে, তেনেস্থলত শত্ৰু দমনৰ প্ৰয়োজনীয়তা আহি পৰে। বন্ধুসকল, আজি মই আপোনালোকক যিটো উপায় দিবলৈ আগবাঢ়িছোঁ, সেইটো এটা অত্যন্ত প্ৰাচীন আৰু অত্যন্ত শক্তিশালী প্ৰয়োগ। এই প্ৰয়োগটো যদি মই কোৱা ধৰণে আপোনালোকে কৰে, আপোনালোকৰ যেনেকুৱা ধৰণৰ শত্ৰুৰ সমস্যা নহওক কিয়, সেই সমস্যাৰ পৰা আপোনালোকে অতি শীঘ্ৰে মুক্তি লাভ কৰিব। সম্পূৰ্ণ পৰীক্ষিত আৰু সম্পূৰ্ণ এটা বৈদিক প্ৰয়োগ। যিসকলে এই ধৰণৰ শত্ৰুৰ সমস্যাত ভুগি আছে, শত্ৰুৰ দ্বাৰা পীড়িত হৈ আছে, শত্ৰুৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈ আছে, তেনে ব্যক্তিসকলে শত্ৰুৰ পৰা সুৰক্ষিত থাকিবৰ কাৰণে, শত্ৰু দমনৰ কাৰণে এই প্ৰয়োগটো কৰিব পাৰে। বন্ধুসকল, এই প্ৰয়োগটো আপোনালোকে কৰিব লাগিব কোনোবা এটা শনিবাৰৰ দিনা। বন্ধুসকল, এই প্ৰয়োগটো আপোনালোকে নিৰ্দিষ্ট দিনত কৰিব লাগিব। যধে মধে কৰিলে কিন্তু এই প্ৰয়োগৰ ফল কিন্তু আপোনালোকে লাভ নকৰিব। কোনদিনা কৰিব লাগে ভালকৈ শুনি লওক। যিদিনাখনি পুষ্যা নক্ষত্ৰ পৰে, আপোনালোকে অসমীয়া কেলেণ্ডাৰত চাই ল'ব পাৰিব যে কোনদিনা কোন নক্ষত্ৰ পৰিছে। যিদিনাখনি পুষ্যা নক্ষত্ৰ পৰিছে, সেইদিনাখনিও এই প্ৰয়োগটো কৰিব পাৰে। আৰু যদি আপোনাৰ বিশেষ প্ৰয়োজন হৈছে, তেন্তে আপোনালোকে শনিবাৰে এই প্ৰয়োগটো কৰিব পাৰে। কিন্তু এইখিনিতে এটা কথা কৈ থওঁ, যিদিনাখনি এই প্ৰয়োগটো আপোনালোকে কৰিব, অনুগ্ৰহ কৰি সেইদিনা কিন্তু কোনো কাৰণতে আমিষ খাদ্য, ৰাগিয়াল বস্তু সেৱন নকৰিব। সম্পূৰ্ণ নিৰামিষ আহাৰ ভক্ষণ কৰিব। কি কৰিব লাগে ভালকৈ শুনি লওক। আপোনালোকে যিদিনাখনি পুষ্যা নক্ষত্ৰ পৰে অথবা কোনোবা শনিবাৰৰ দিনা ৰাতিপুৱাৰ সময়ত ভালকৈ গা পা ধুই, পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি আপোনালোকে এজোপা চামেলি গছৰ তলত যাব। চামেলি ফুল আপোনালোকে নিশ্চয় চিনি পায়। সেই চামেলি ফুলৰ গছৰ শিপা এটুকুৰা আপোনালোকে ৰাতিপুৱাৰ সময়ত উঠাই আনিব। উঠাই অনাৰ আগত গছজোপাৰ পৰা অনুমতি লৈ ল'ব যে সেই বৃক্ষ দেৱতা, মোৰ এই ধৰণৰ সমস্যা হৈ আছে, মই শত্ৰুৰ দ্বাৰা পীড়িত হৈ আছোঁ, তাৰ কাৰণে আপোনাৰ শিপা এটুকুৰা মোক আৱশ্যক হৈছে, অনুগ্ৰহ কৰি আপুনি মোক সেই শিপা টুকুৰা নিবলৈ অনুমতি দিয়ে যেন। এই বুলি কৈ আপোনালোকে সেই গছৰ পৰা, অৰ্থাৎ চামেলি ফুলৰ গছৰ পৰা শিপা এটুকুৰা কাটি আনিব। বন্ধুসকল, চামেলি ফুল হনুমানজীৰ অত্যন্ত প্ৰিয়। হনুমানজীৰ পূজাত চামেলিৰ ফুল অৰ্পণ কৰা হয়। হনুমানজীৰ পূজাত চামেলিৰ তেলো অৰ্পণ কৰা হয়। হনুমানজীৰ মন্দিৰত চামেলিৰ তেল অৰ্পণ কৰা হয়। তাৰোপৰি এই চামেলি ফুলত হনুমানজীৰ এটা বিশেষ আশীৰ্বাদ আছে। সেইকাৰণে যদি আপোনালোকে এই গছজোপা উঠাবলৈ যায়, অনুগ্ৰহ কৰি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ, শুদ্ধ বস্ত্ৰ পৰিধান কৰি আৰু সম্পূৰ্ণ পবিত্ৰ মনেৰে সেই গছৰ শিপা তুলি আনিব। তাৰপিছত আপোনালোকে ঘৰলৈ শিপা টুকুৰা আনি পাৰিলে গংগাজলত ধুই ল'ব। যদি আপুনি গংগাজল বিচাৰি নাপায়, তেন্তে আপোনালোকে ভালকৈ পৰিষ্কাৰ পানীত ধুই ল'ব। ধুই লৈ আপোনালোকৰ পূজাস্থানত যদি হনুমানজীৰ ফটো আছে, তেওঁৰ চৰণত ৰাখিব। আৰু তাত ৰাখি আপোনালোকে এটা মন্ত্ৰ, মই আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ, এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। বন্ধুসকল, মন্ত্ৰটো স্ক্ৰীণত মই দি দিছোঁ। মন্ত্ৰটো হৈছে ওম নমো হনুমতে মম শত্ৰু বিনাশয় হুং ফট স্বাহা। ওম নমো হনুমতে মম শত্ৰু বিনাশয় হুং ফট স্বাহা। এই মন্ত্ৰটো আপোনালোকে হনুমানজীৰ চৰণত এই শিপা টুকুৰা, চামেলিৰ গছৰ শিপা টুকুৰা ৰাখি এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। তাৰপিছত আপোনালোকে সেই শিপা টুকুৰা কোনো ৰঙা কাপোৰত বান্ধি অথবা ৰঙা সূতাৰে বান্ধি পুৰুষসকলে সোঁ হাতত আৰু মহিলাসকলে বাওঁ হাতত ধাৰণ কৰিব পাৰে। বা যদি আপোনালোকে হাতত পিন্ধিবলৈ অসুবিধা হয়, তেন্তে আপোনালোকে ৰঙা সূতাত ডিঙিটো ধাৰণ কৰিব পাৰে। বন্ধুসকল, এইটো এটা অত্যন্ত পৰীক্ষিত আৰু চমৎকাৰী উপায়। যিসকল ব্যক্তি শত্ৰুৰ দ্বাৰা পীড়িত হৈ আছে, তেওঁলোকৰ কাৰণে এইটো এটা ৰামবাণ উপায়। তেওঁলোকে এই প্ৰয়োগটো এবাৰ কৰি চাব, যেনেকুৱা ধৰণৰ শত্ৰুৰ সমস্যা নহওক কিয়, আপোনাক ভাই ককাই শত্ৰুতা কৰিছে, ওচৰ চুবুৰীয়া শত্ৰুতা কৰিছে, বন্ধুবৰ্গই শত্ৰুতা কৰিছে, বা শত্ৰুৰ সংখ্যা বাঢ়ি গৈ আছে, শত্ৰুৱে আপোনাক সমস্যাত পেলাবলৈ চেষ্টা কৰি আছে, তেনে ক্ষেত্ৰত আপুনি যদি এই প্ৰয়োগটো কৰে, চাব আপোনাৰ সকলো ধৰণৰ শত্ৰুৰ পৰা
সুৰক্ষা লাভ হ'ব। যি শত্ৰুৱে আপোনাক আমনি কৰি আছে, সমস্যা পেলাই আছে, সেই শত্ৰু আপোনাৰ জীৱনৰ পৰা লাহে লাহে আঁতৰি যাব। অৰ্থাৎ আপোনাৰ শত্ৰুৰ দমন হ'ব। বন্ধুসকল, সম্পূৰ্ণ গুৰুৰ প্ৰতি আস্থা ৰাখি, ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখি, হনুমানজী ধ্যান কৰি আপোনালোকে প্ৰয়োগটো কৰিব, চাব আপোনালোকৰ জীৱনৰ পৰা শত্ৰুৰ সমস্যা একেবাৰে নাইকিয়া হৈ যাব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে, যদিহে আপুনি শত্ৰুৰ দ্বাৰা পীড়িত হৈ আছে, শত্ৰুৱে আপোনাক আমনি কৰি আছে, সকলো ক্ষেত্ৰত শত্ৰুৱে আপোনাক বাধা দিবলৈ চেষ্টা কৰি আছে, সেই ক্ষেত্ৰত আপোনালোকে শত্ৰু দমনৰ কাৰণে, শত্ৰুৰ পৰা সুৰক্ষিত থাকিবৰ কাৰণে কি উপায় কৰিব পাৰে। বন্ধুসকল, তাৰোপৰি আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে আপোনালোকে বন্ধুবৰ্গৰ যদি কোনো ব্যক্তিৰ এই ধৰণৰ শত্ৰুৰ সমস্যা আছে, তেওঁলোকে সেই শত্ৰুৰ সমস্যাৰ পৰা শীঘ্ৰে মুক্তি লাভ কৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই প্ৰয়োগটোৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।